অসমীয়া সংবাদ জগতৰ এক অভিনৱ সংযোগ দৈনিক অসমৰ সৈতে ND24ৰ একত্ৰিত খোজ সমৃদ্ধ সমলেৰে বিকশিত গতিৰে সংবাদৰ নৱ আলোক 61 বছৰীয়া ইতিহাস গৰকা ভাৰতবৰ্ষৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক বিভিন্ন ধৰণৰ পটভূমিৰ নিজ চক্ষুৰে দেখি অহা আৰু ৰাইজৰ মাজলৈ সেই বাৰ্তা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত 61টা বছৰে দৈনিক অসম গোষ্ঠী আসাম ট্ৰিবিউন গ্ৰুপৰ অন্তৰ্গত দৈনিক অসম গোষ্ঠী তেওঁলোকে এটা বিৰল সাংবাদিকতাৰ ইতিহাস অসমৰ এই মানচিত্ৰত অংকিত কৰিছে আৰু এই আজি 61 বছৰ বয়সৰ মাজ ভাগতেই আমি ND24 পৰিয়ালে তেওঁলোকৰ লগত সংযুক্ত হৈছো মই প্ৰথমে সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ পৰিয়াললৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো যে আমাৰ নিচিনা অভাজনক তেখেতসকলে ইমান এটা গধুৰ দায়িত্ব দিয়াৰ বাবে বিশ্বাস প্ৰদৰ্শন কৰিলে অসমৰ সমাজ ৰাজনীতি আৰু সংবাদ জগতৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ দিন এটা হিচাপে চিহ্নিত হ'ল 18 আগষ্ট 2025 চনৰ দিনটো এই দিনটোতেই ৰাজ্যৰ আগশাৰীৰ স্যাটেলাইট চেনেল ND24 কৰিলে বিশেষ ঘোষণা 61টা বছৰৰ গৌৰৱোজ্জ্বল ইতিহাস কঢ়িয়াই অসমীয়া সংবাদ ক্ষেত্ৰখনত একক আৰু অপ্ৰতিদ্বন্দ্বী ৰূপত পৰিচিত হৈ অহা সংবাদপত্ৰ দৈনিক অসমৰ সৈতে সহযোগী যাত্ৰাৰ বাবে চুক্তিবদ্ধ হ'ল টীম ND24 ইতিমধ্যে বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ পাছত 18 আগষ্ট সোমবাৰে এই ঘোষণা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে ND24 কৰ্তৃপক্ষৰ হৈ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰাই আজি 61 বছৰীয়া ইতিহাস এটা সেই ইতিহাসটো আমি কেনেকৈ লৈ যাব পাৰো আৰু আনাদাৰ 100 বছৰ 150 বছৰলৈকে আমাৰ পিছৰ জেনেৰেশ্যনও দৈনিক অসমখন কাকতখনক অসমৰ অসমীয়াৰ মাজত অসমীয়াত্বটো ৰাখি অসম আন্দোলনৰ সময়ত দৈনিক অসমৰ যিটো ৰোল সেই ক্ষেত্ৰত দৈনিক অসমক অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে অসমে কেতিয়াও পাহৰিব নোৱাৰে ND24ৰ সমূহ সাংবাদিক আৰু সংবাদকৰ্মীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত গৰিমামণ্ডিত দৈনিক অসমৰ ইতিহাস বৈশিষ্ট্য আৰু স্বকীয়তাৰ কথা বখানি নতুন যাত্ৰাৰ প্ৰাৰম্ভত শুভাকাংক্ষীৰ সঁহাৰি আৰু পৰামৰ্শ কামনা ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলু বৰুৱাৰ প্ৰত্যাহ্বানৰ মাজেৰেও দৈনিক অসমৰ পূৰ্বৰ গৰিমা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ ৰাজদীপ বাইলু বৰুৱাৰ এটা নতুন প্ৰত্যাহ্বান সন্মুখত ND24ও এটা প্ৰত্যাহ্বান আছিল যি সময়ত মানুহে বন্ধ কৰিছিল সেই সময়ত আমি আৰম্ভ কৰিছিলোঁ আৰু এই সময়খিনিত এখন বাতৰি কাকত যিখনৰ 61 বছৰীয়া এক পৰিক্ৰমা আছে ইতিহাস আছে ঐতিহ্য আছে তাৰ বাবে মই পুনৰবাৰ কিশোৰ বৰা ডাঙৰীয়াক তেখেতক সৌভাগ্যশালী বুলিও কৈছোঁ তেখেতৰ বলিষ্ঠ পদক্ষেপৰ বাবে এইখিনি সম্ভৱ হৈছে ND24য়ে যিখিনি দেখুৱাইছে সেইখিনি দেখিয়ে বহু লোক আপ্লুত হৈছে আৰু মই ভাবোঁ যে আসাম ট্ৰিবিউন গ্ৰুপেও বা গোষ্ঠীয়েও দৈনিক অসম বাতৰি কাকতখন এগৰাকী সুযোগ্য উত্তৰাধিকাৰীৰ হাতত অৰ্পণ কৰাৰ বাবেই এই আমন্ত্ৰণ যাচিছিল আৰু এইখিনি গ্ৰহণ কৰিবলৈ পাই ND24 আৰু বৰ্তমানে নতুনকৈ সংযোজন হোৱা দৈনিক অসম গোষ্ঠীৰ আমি এগৰাকী অন্যতম সহযোদ্ধা হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ ছপা মাধ্যমৰ এক প্ৰকাৰ মৃত্যুমুখী যাত্ৰাৰ মাজত বিশেষকৈ সংবাদপত্ৰই অস্তিত্বৰ সংকটৰ সৈতে যুঁজি থকাৰ সময়ত টীম ND24ৰে এক নতুন প্ৰত্যাশা আৰু অভিজ্ঞতা সমৃদ্ধ চিন্তা পৰিকল্পনাৰে সহযোগিতাৰ হাত মিলাইছে দৈনিক অসমৰ সৈতে অসমৰ সমাজ জীৱনৰ 6 দশক জোৰা ইতিহাসৰ জিয়া দলিল স্বৰূপ দৈনিক অসম কাকতখনৰ মান মৰ্যাদা আৰু পাঠকৰ সৈতে জড়িত আবেগ অক্ষুণ্ণ ৰাখি এই যাত্ৰা আগবঢ়াই নিয়াৰ অংগীকাৰ ND24ৰ ND24 কৰ্তৃপক্ষৰ বিশ্বাস ইতিমধ্যে চেনেলটোৱে সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত নীতিৰে অসম আৰু অসমীয়াৰ স্বাৰ্থত আপোচহীনভাৱে যি স্থিতি গ্ৰহণ কৰি আহিছে সেই একেই স্থিতিৰে বাতৰি পৰিৱেশনেৰে দৈনিক অসম কাকতৰ সংবাদ সেৱাৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া দায়বদ্ধতাও ৰক্ষা কৰাত সফল কাম হ'ব পাঠক সমাজেও দৈনিক অসমক দেখিবলৈ পাব জাতিৰ স্বাৰ্থত উৎসৰ্গিত নীতিৰ পৰিচিত ৰূপত
ৰাজ্যৰ সংবাদ ক্ষেত্ৰখনত এক স্বৰ্ণীল সংযোগ হিচাপে চিহ্নিত হোৱা এই বুজাবুজিৰ চুক্তিৰ পাছতেই মঙলবাৰে ND24 কৰ্তৃপক্ষ দৈনিক অসম কাকতৰ কাৰ্যালয়ত উপস্থিত হৈ কাকতখনৰ কৰ্তৃপক্ষৰ সৈতে কৰে মত বিনিময় সম্পূৰ্ণ সহায়মূলক পৰিৱেশৰ মাজত সম্পন্ন হোৱা এই মত বিনিময়ৰ অন্তত জনপ্ৰিয় স্যাটেলাইট চেনেল ND24ৰে দৈনিক অসমৰ নতুন যাত্ৰাৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালক ববিতা ৰাজখোৱাই মোৰ শুভেচ্ছা থাকিল আৰু আশা কৰিলোঁ যে দৈনিক অসমখন কিশোৰ বৰা আৰু তেওঁৰ টিমৰ হাতত বহু বছৰ ভালেৰে চলি থাকে ND24 আৰু দৈনিক অসমৰ নতুন যাত্ৰাৰ প্ৰতি সহৃদয়তাৰে শুভেচ্ছা জ্ঞাপন কৰে ট্ৰিবিউন গোষ্ঠীৰ সঞ্চালক মণ্ডলীৰ অন্যতম বনিতা বৰুৱাই Congratulations to Shri Kishore Bora and their team and we hope all the best to them so that Doinik Assam flourishes and does well for many years. We are very happy to hand it over to him. ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালক মণ্ডলীৰে আলোচনাৰ অন্তত ND24ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিশোৰ বৰাৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ দলটোৱে দৈনিক অসমৰ কাৰ্যালয়ৰ সামগ্ৰিক পৰিৱেশৰ বুজ লয় এই ক্ষেত্ৰত তেখেতক সংগ দিয়ে ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা আৰু মহাপ্ৰবন্ধক জ্যোতিষ পৱন বৰদলৈও আৰু এই শুভ ক্ষণত দৈনিক অসমৰ কাৰ্যালয়ৰ পৰাই ND24ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিশোৰ বৰাই ৰাজ্যবাসীক দিলে এই বাৰ্তা যথেষ্ট আমি গৌৰৱ অনুভৱ কৰিছোঁ বিশেষকৈ মই সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ নিজ হাতেৰে প্ৰতিষ্ঠা কৰা দৈনিক অসম 1965 চনৰ যেটো লিগেসি সেই লিগেসিটোৰ মাজত মই নিজকে সোমাবলৈ পাই মই ধন্য মানিছোঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গক বিশেষকৈ মই কোটি প্ৰণাম জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে আমাৰ ওপৰত এই বিশ্বাসটো যে ৰাখিলে যে দৈনিক অসমখন আমি পাৰিম বাকি অসমৰ ৰাইজৰ অসমবাসীৰ নিশ্চিতভাৱে আমাৰ ওপৰত আশীৰ্বাদ লাগিব সহায় সহযোগিতা লাগিব আৰু আহিব লগা দিনবিলাকক ND24ক যেনেকৈ আপোনালোকে শেষ 6টা বছৰত আপোনালোকে মৰম যাচিছে দৈনিক অসমৰ প্ৰতিও আপোনালোকে আকৌ আপোনালোকৰ যি মৰম আছে মৰম অটুট ৰাখি আহিব লগা দিনবিলাকত আমাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰে কেৱল সেয়াই নহয় সুদীৰ্ঘ 6টা দশক ধৰি জাতিৰ স্বাৰ্থত উৎসৰ্গিত দৈনিক অসমৰ দৰে ঐতিহ্যবাহী দৈনিক বাতৰি কাকতখনৰ পৰিচালনাৰ গুৰু দায়িত্ব গ্ৰহণৰ পাছতেই অতীজৰে পৰা কাকতখনৰে থকা যোগসূত্ৰৰ কথাও এইদৰে অৱগত কৰে ND24ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকীয়ে দেউতাহঁতে মাহঁতে সৰুতে যিখন পেপাৰ আমাৰ হাতত তুলি দিয়া সেই পেপাৰ সেই আমি ছাত্ৰ সন্থা কৰি থকা সময়ত সংগঠনৰ বিভিন্ন ধৰণৰ সাংগঠনিক কামত আমি দৈনিক অসমখনক আমি অসমীয়া হিচাপে যেনেকৈ গৌৰৱবোধ কৰি দেউতাহঁতে যেনেকৈ পঢ়িছিলে বা তাৰ যিটো স্বকীয়তা সেই স্বকীয়তাৰ লগত যে আমি আকৌ জড়িত হ'লোঁ আৰু ডিব্ৰুগড় কানেকশ্যন বিশেষভাৱে মই ডিব্ৰুগড়ীয়া হিচাপে আজি এটা বেলেগ ধৰণৰ এটা মোৰ ইয়াত এটা মই আত্মসন্তুষ্টি লাভ কৰিছোঁ যে দৈনিক অসম সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা ডিব্ৰুগড়ৰ প্ৰথম সংস্কৰণ মই ডিব্ৰুগড়ত মোৰ জন্ম ডিব্ৰুগড়ত মই জন্ম হোৱা মই কিশোৰ বৰাই আজি দৈনিক অসমখন পৰিচালনা কৰাৰ এটা সুবৰ্ণ সুযোগ মই পাইছোঁ নেদেখাজনৰ ওচৰত আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাজেই অনাগত দিনত দৈনিক অসমৰ নতুন যাত্ৰাই যে অসমৰ সংবাদ জগতত আন এক নতুন যুগৰ সূচনা কৰিব সেয়া নিশ্চিত ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ